মই প্ৰথমেই আজিৰ এই গণতান্ত্ৰিক আন্দোলনত নিহত হোৱা বীৰ মৃদুল ইছলামৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পতন অনিবাৰ্য। সেইকাৰণে তেখেতৰ খং, তেখেতৰ পতনৰ এইটো বহিঃপ্ৰকাশ ঘটিছে। সেইকাৰণে তেখেতে মুখ্যমন্ত্ৰী হৈ থাকি মুখ্যমন্ত্ৰী গাদী যোৱাৰ ভয়ত গণতন্ত্ৰৰ আন্দোলনকো তেওঁ সহিব নোৱাৰা হৈছে। আজি যিদৰে এই মৃদুল ইছলামক হত্যা কৰা হ'ল, এই হত্যা অথলে নাযায়। ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ মই ব্যাখ্যা শুনিছোঁ। অতি মৰ্মান্তিক ঘটনা হৈছে আৰু এই ঘটনাবিলাক তেতিয়া হয় যেতিয়া পতনৰ আগজাননী হয়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ যিমান অসৎ কাম, সেই কথাবিলাক আজি ৰাইজে ধৰা পেলাইছে আৰু এইবিলাক সহ্য কৰিব নোৱাৰা এটা অৱস্থালৈ হৈছে। যিকেইটা বিষয়বস্তুৰ ওপৰত আজি নিখিল ভাৰত কংগ্ৰেছৰ নিৰ্দেশত সমগ্ৰ ভাৰতবৰ্ষত এই কাৰ্যসূচী লোৱা হৈছে, সেই গোটেই কাৰ্যসূচীসমূহ সাধাৰণ মানুহৰ অসুবিধাসমূহৰ কথা, স্মাৰ্ট মিটাৰৰ কথা কৈছে, মূল্যবৃদ্ধিৰ কথা কৈছে। স্মাৰ্ট মিটাৰ মূল্যবৃদ্ধিৰ কথাটো হৈয়ে যেতিয়া আদানীৰ কথা আহি যায়, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ লেখীয়া নেতাসকলৰ টোপনি নাইকিয়া হয়। গতিকে আজিৰ তাৰিখত ক্ষমতাৰ বলত তেখেতসকলে বলীয়ান হৈ আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ যে দিছে গৃহমন্ত্ৰী হিচাপে, সেইটো আওতাত আনিবৰ কাৰণে মোক কৈছোঁ যে ইমিডিয়েটলি এটা ইনকুৱাৰী কৰিব লাগে। ইনকুৱাৰী কৰি যিখিনি ইয়াৰ লগত ইনভলভ, কন্দুৱা গেছ মাৰিছে, একে মানুহৰ নাকত মুখত মাৰিছে, কোনে কাৰ নিৰ্দেশত মাৰিছে, কোনে এইটো নিৰ্দেশ দিলে, প্ৰথমে তেওঁলোকে মিনিমাম যিখিনি আপোনাৰ নিয়ম সেইখিনি পালন কৰিছেনে নাই, কাৰ নিৰ্দেশত গৈছে, গৃহমন্ত্ৰীৰ নিৰ্দেশত গৈছে নেকি। গতিকে গৃহমন্ত্ৰীক আওতাত আনি আজি এই কেছটো দিলে হয়তো তেওঁ ক্ষমতাৰ বলত এইখিনি ঢাপি থুপি থৈ দিব, কিন্তু ইয়াৰ বিচাৰ আমাৰ তেওঁৰ ক্ষমতা যোৱাৰ লগে লগে হ'ব। এই কথাটো আজি আপোনালোকে দিল্লীত মই অতি আমি মৰ্মাহত হৈছোঁ। আমাৰ লোকসভা চলি থকাৰ কাৰণে আমি আজি যাব নোৱাৰিলোঁ। মই তেখেতৰ ঘৰলৈকো যাম ইয়াৰ পৰা গৈ। গতিকে তেখেতৰ এই ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। চলাম, কিন্তু সদন দেখিছে, সদনটো চলিবলৈ দিয়া নাই। যেতিয়া আদানীৰ কথা হয় তেতিয়াই আপোনাৰ শাসক দলে আপোনাৰ লোকসভা চলিবলৈ নিদিয়ে। 1 মিনিটতে আমাৰ এডজৰ্ণ কৰি দিয়ে। গতিকে সদনটো আপোনাৰ চলিবই পৰা নাই। সদনৰ ভিতৰত আমি ট্ৰাই কৰিম, সদনৰ ভিতৰত যদি নহয় সদনৰ মুখ্য দুৱাৰত হ'লেও আমি এইটো আপত্তি কৰিম। হিমন্ত